নিজকে শিক্ষিত কৰি তোলাৰ এটা সপোন। সেই সপোনৰ পম খেদি 40 বছৰ বয়সতো তেওঁ থমকি নৰল, আহিল পৰীক্ষা দিবলৈ। আজিৰে পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল এজন বিশেষ পৰীক্ষাৰ্থী। 40 বছৰ বয়সতো দিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা। নাম তেওঁৰ উহা বালি। দৰিদ্ৰতা আৰু ঘৰৰ কাষত কোনো বিদ্যালয় নথকাৰ বাবে আধৰুৱা হৈ ৰৈছিল তেওঁ নিজকে শিক্ষিত কৰাৰ সপোন। কিন্তু ইমান বছৰৰ পাছতো তেওঁ থমকি নৰল। আধৰুৱা সপোনটো বুকুত লৈ তেওঁ পুনৰ সিদ্ধান্ত ল'লে যে তেওঁ নিজৰ শিক্ষা জীৱন পুনৰ আৰম্ভ কৰিব। গতিকে সেই সপোনকে লৈ তেওঁ এইবাৰ বহিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। চিপাঝাৰৰ ৩ নং ধলপুৰৰ পৰীক্ষাৰ্থী উহাব আলীৰ নিজ সন্তানো এতিয়া পঢ়ে ৮ম শ্ৰেণীত। বাঁকৰা গণেশ কৌৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছে উহাব আলী। আৰ্থিক বা বহুত কিবা সমস্যাৰ কাৰণে মই তাৰমানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিলোঁ। পিছত গৈ মই নিজে নিজৰ ভৰিত থিয় হ'ব পৰা হৈছোঁ। গতিকে মোৰ এতিয়াও এটা ইচ্ছা আছিল যে মই হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হ'ম, যাৰ কাৰণে মই এই স্কুলৰ যিখিনি নিয়ম নীতিৰ মাজেৰে এডমিট পাইছিলোঁ, মই ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। সেইমতে আজি মই পৰীক্ষাত বহিছোঁ। আৰু ল'ৰা নেক্সট আৰু 2 বছৰ পিছতে মেট্ৰিকত বহিব। গতিকে ল'ৰা ছোৱালী নিজৰ ল'ৰা বা ছোৱালীৰ নিচিনা যদিও ল'ৰা হাতৰ লগত মই বহি পৰীক্ষা দিছোঁ, তথাপিতো মোৰ বেয়া লগা নাই, ভাল লাগিছে। আনহাতে শিৱসাগৰতো হুইল চেয়াৰত বহি পৰীক্ষাৰ্থী আহিল পৰীক্ষা দিবলৈ। তামাৰ হাততো একেই পৰিৱেশ। বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীৰ উৎসাহ দেখি অভিভূত হ'ল সকলো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।